নমস্কাৰ বন্ধুসকল, আজি পাগাৰিয়া পোৰ্টেবল পকেট ৰেডিঅ' এটা আনবক্সিং কৰিম আৰু ইয়াৰ যি প্ৰাইচটো প্ৰথমতে দেখুৱাই লৈছোঁ, যি পিছফালে প্ৰাইচটো লেখা আছে কাৰ্টনটোতে আৰু প্ৰাইচটো ইয়াত এয়া লেখা আছে। প্ৰাইচটো হৈছে 1890 টকাত আৰু মই কিমানত পাইছোঁ আপোনালোকক শেষত জনাম। আৰু আহক এতিয়া ধুমাধুম আনবক্সিংটো কৰি লওঁ। আৰু বন্ধুসকল, যিটো ইয়াত পেকেটিং দিছে, মানে বহুত তাগৰা পেকেটিং দিছে, যাতে ওপৰৰ পৰাই পৰিলেও যাতে ডেমেজ নহয় কোনো কাৰণত। আৰু সেইকাৰণে পাগাৰিয়া একদম ব্ৰেণ্ড ওপৰত দেখিব পাইছে, কাৰ্টনটোতো যেনেকৈ আহুজাত লেখে সেনেকৈ লিখি দিছে পেকেটিংটোত। আৰু এতিয়া আহক আনবক্সিংটো কৰোঁ। আৰু প্ৰথমতে এইডাল হেডফোন ওলাইছে আৰু হেডফোনডাল ইমান তাগৰা হেডফোন নহয়। আগতে যে আমি কেছেট বজাইছিলোঁ ৱাকমেন টেপ, তাতে যেনেকুৱা আহে হেডফোনটো সেনেকুৱাই আহিছে, ইমান হাই কোৱালিটিৰ নহয়। আৰু হেডফোনটো ছাইড কৰি থলোঁ। আৰু এতিয়া প্ৰথমতে এইখন হৈছে মেনুৱেল বুকখন আৰু ৰেডিঅ'টোৰ ইয়াত কেনেকৈ চলাব লাগে গোটেইখিনি নীতি নিয়ম ইয়াত লেখা আছে, এইখন চাই পেলাই পঢ়িব পাৰে। আৰু এইখন হৈছে ৱাৰেণ্টি কাৰ্ড, 1 বছৰৰ ৰেডিঅ'টো ৱাৰেণ্টি আছে। কিবা প্ৰব্লেম হ'লে আমি কোম্পানীত পঠাব লাগিব, তেতিয়া আমাক ফ্ৰীতেই বনাই দিব। তাৰপাছত এতিয়া আহিলোঁ ইয়াৰ যি পেকেটিংটো, কাৰ্টনটোৰ ভিতৰৰ পৰা ৰেডিঅ'টো ওলালোঁ। ঠুঙা এটাত পেকিং কৰা আছে আৰু ঠুঙাটো ছিঙি পেলালোঁ, কাৰণ ইয়াক এঠা গুচাই থাকিব হাতত সময় নাই। দেখিব পাৰিছে একদম কিমান ধুনীয়া, কিমান মৰম লগা ৰেডিঅ'। আৰু লগত এডাল ডাটা কেবল দিছে, এইডাল হৈছে ডাটা কেবল আৰু বেটেৰীটো আৰু হেডফোন আৰু একো নাই। আৰু যিটো চাৰ্জাৰ আছে এক্সট্ৰাকৈ কিনি ল'ব লাগিব। আৰু বেটেৰীটো এমএচ হৈছে 2200 mAh হয়। কোম্পানীয়ে কোৱা মতে 6 ঘণ্টা ফুল পিকআপত বজাব পাৰিব। আৰু ফুল পিকআপতনো কোনে বজাব, লাহে লাহে যদি বজায় টাইম বুজি তেতিয়াহ'লে 3-4 দিন বজিব, তাৰপিছত চাৰ্জ দিলে হৈ যাব। আৰু এতিয়া যি বেটেৰীটো লগাই লওঁ, আৰু বেটেৰীটো লগাওঁতে সাৱধান হ'ব লাগিব, প্লাছ মাইনাছটো যাতে উল্টা নিদিয়ে, উল্টা দিলে আকৌ ৰেডিঅ'টো নষ্ট হ'ব। আৰু বন্ধুসকল, এতিয়া এইটো পাৱাৰ ছুইচ হয়, পাৱাৰ ছুইচটো অন কৰোঁ। অন কৰি প্ৰথমতে FM-টো টেষ্ট কৰিম। আৰু আমাৰ যিটো গতিকে ঘৰ ভিতৰত মানে ছিগনেল কম পায়, তে ব'লক বাহিৰলৈ লৈ যাওঁ, FM-টো টেষ্ট কৰোঁ। স্কেনিং এয়া কৰি আছোঁ, মাজৰটো টিপি পেলাই অহা নাই। আৰু ডাইৰেক্ট আমাৰ নম্বৰটোৱে মাৰিব লাগিব, 1027। ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত মালিনী ৰজৰকাৰৰ খেয়াল ৰাগ কেদাৰ শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া আকাশবাণী দিল্লী কেন্দ্ৰৰ যোগে প্ৰচাৰ হ'বলগীয়া সংসদৰ প্ৰশ্নোত্তৰ শিতান্তি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। বন্ধুসকল, ৰেডিঅ'ৰ যিটো কোৱালিটি, যিটো চাউণ্ড, কোনো নক'ব যে সৰু ৰেডিঅ' বাজি থকা বুলি। আৰু আহক এতিয়া টাইমটো মিলাওঁ। আৰু এতিয়া আমাৰ ইয়াত সময় হৈছে 10:23 হৈছে। টাইমটো মিলাই লওঁ। আৰু টাইমটো মিলাবৰ কাৰণে যিটো এম ছুইচটো, এইটো দবাই ধৰিব লাগিব। দবাই ধৰিলে ইয়াত যি ঘণ্টা ফালৰ এই ছুইচটো টিপি পেলাই ইয়াৰ টাইমটো মিলাব লাগিব। 10টা মিলাই দিলোঁ। আৰু যিটো মিনিট মিলাবৰ কাৰণে মাজৰটোক এবাৰ টিপি দিব লাগিব, তে আমাৰ লগে লগে টিপিব লাগে, সময় পাৰ হৈ গ'ল, যাৰ কাৰণে আকৌ এবাৰ এম ছুইচটোক দবাব লাগিব। দবাৰ পিছত মাজৰ ছুইচটো দবাই দিলে এয়া এইফালে আমি মিনিটটো মিলাব পাৰিম। আৰু বন্ধুসকল, এটা এটাকৈ গোটেইকেইটা আপোনালোকক টেষ্ট কৰি পেলাই দেখুৱাম, ভিডিঅ'টো যাতে শেষলৈকে চাই। আৰু টাইমটো মিলোৱাৰ পিছতে এতিয়া আমাৰ ইয়াৰ যি প্ৰথমতে এতিয়া মেমৰি কাৰ্ডখন টেষ্ট কৰিম। মেমৰি কাৰ্ড যিখন TF কাৰ্ড বুলি কয়। তে আহক এতিয়া টাইমটোতো মিলাই দিলোঁ। এতিয়া মেমৰি কাৰ্ডখন আপোনালোকৰ ওচৰত টেষ্ট কৰোঁ। টেষ্ট কৰি চাউণ্ড কোৱালিটি শুনাওঁ। Play by TF card. FM play by TF card.
by USB drive. Paired. When your heart is broken, you simply cannot trust what your mind is telling you. তে বন্ধুসকল ইয়াত আৰু এটা সিস্টেম দিয়া আছে যেটো ঘড়ী নিচিনা দিয়া আছে এটুক যদি এবাৰ দবাই ধৰে তেতিয়াহলে ইয়াত 15 যি দেখাইছে মানে 15 মিনিট ৰেডিওটো বাজি পেলে নিজে অফ হৈ যাব আকৌ এবাৰ দবাই দিলে 30 মিনিট দেখুৱাইছে 30 মিনিট বজি পেলে নিজে অফ হৈ যাব আকৌ এবাৰ যদি টিপে তেতিয়াহলে আকৌ ইয়া 60 দেখাইছে 60 মিনিট বজি নিজে অফ হৈ যাব তে আপোনালোকৰ যদি এটো সিস্টেম দি থয় তেতিয়াহলে টোপনি লাগিলেও কথা নাই ৰেডিও নিজে অফ হৈ যাব এই টাইমটো মিলাই থলে হ'ল আৰু অফত যদি দি থয় তে ৰেডিওটো নিজে অফ নহয় ই কন্টিনিউ বাজিয়ে থাকিব আৰু ইয়াত আৰু এটা সিস্টেম আছে যি কাৰৰ নিচিনা এই দুডাল যি সিন আছে এই দুডাল সিন যদি দবাই ধৰে তেতিয়াহলে এটা গানকে ৰিপিট খাই বাজিয়ে থাকিব আৰু যদি আৰু এবাৰ দবাই ধৰে অল আহিব তে গুটেইখিনি গান বাজিব আৰু যি ইয়াত সুইচ দেখিব পাইছে 1 2 3 4 এটো হৈছে টিএফ কাৰ্ড যদি মেমৰি কাৰ্ড বজায় যিমান নম্বৰ মাৰি দিয়ে সেই নম্বৰত গান বাজিব তে বন্ধুসকল আহক এতিয়া ধুমাধুম যেটো এটা আৰু এটা ফিউচাৰ আছে ৰেকৰ্ডিং ফিউচাৰ তে ৰেকৰ্ডটো আহক ধুনিয়াকে টেষ্ট কৰো তে বন্ধুসকল আপোনালোকে যদি ফেসবুকত ভিডিওটো চাই আছে তেতিয়াহলে এটা ফলো কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহলে এটা সাবস্ক্ৰাইব কৰি দিব আৰু যেটো পাগাৰিয়া পোৰ্টেবল ৰেডিও হয় ইয়াত ৰেকৰ্ড কৰিছো আৰু ৰেকৰ্ডটো কেনেকুৱা সাউন্ড কোৱালিটি আহক টেষ্ট কৰো বন্ধুসকল ইয়াত যি ৰেকৰ্ডিং সুইচটো হয় এফএম সুইচটোক এবাৰ যদি দবাই ধৰে ৰেকৰ্ড হ'ব আকৌ এবাৰ যদি দবাই ধৰে তেতিয়াহলে ৰেকৰ্ডটো প্লে হ'ব তে আহক টেষ্ট কৰো ৰেকৰ্ড Play by TF card. তে বন্ধুসকল আপোনালোকে যদি ফেসবুকত ভিডিওটো চাই আছে তেতিয়াহলে এটা ফলো কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহলে এটা সাবস্ক্ৰাইব কৰি দিব আৰু যেটো পাগাৰিয়া পোৰ্টেবল ৰেডিও হয় ইয়াত ৰেকৰ্ড কৰিছো আৰু ৰেকৰ্ডটো কেনেকুৱা সাউন্ড কোৱালিটি আহক টেষ্ট কৰো তে বন্ধুসকল ৰেডিওৰ গুটেইখিনি সিস্টেমে আপোনালোকক দেখালো আৰু যদি বেটাৰি শেষ হৈ যায় ৰেডিওটো তে আর যি দেখিব পাইছে খুব স্পিডত ডিপাৰ মাৰি আছে তে বেটাৰি শেষ আৰু যদি চাৰ্জ দিয়ে তে চাৰ্জ যেতিয়া লৈ থাকিব তেতিয়া এনেকে লাহে লাহে ডিপাৰ মাৰি থাকিব তাৰ পিছত তেতিয়া গম পাব যে চাৰ্জ লৈ আছে আৰু যদি হে ফুল চাৰ্জ হৈ যায় তে ফুল চাৰ্জ হৈ গলে তে এনেকে যি ডিপাৰ মাৰাটো বন্ধ হৈ যাব এ দেখিব পাইছে বন্ধ হৈ গল তে আহক এতিয়া প্ৰাইস লৈ আৰু মই পাইছো এটো ৰেডিওটো ফ্লিপকাৰ্টৰ পৰা আনিছিলো 1499 টকাত তে আজিলে এৰিলো ধন্যবাদ